নমস্কাৰ আজি 18 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ সনাতন ধৰ্ম যদি বচাব বিচাৰে তেনেহলে প্ৰত্যেকজন হিন্দুৱে 5টাকৈ সন্তান জন্ম দিয়ক এবাৰ সনাতন ধৰ্মক লৈ এই মন্তব্য কৰিছে দৈৱকী নন্দন ঠাকুৰে সনাতন ধৰ্মক বচাবলৈ হলে প্ৰত্যেকজন হিন্দুৱে 5টাকৈ সন্তান জন্ম দিব লাগিব বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ অসমৰ লগতে উত্তৰ পূবত বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েলো এলাৰ্ট জাৰি আগন্তুক 5 দিনলৈকে অত্যন্ত গৰম আৰু আৰ্দ্ৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা 5 দিনলৈকে প্ৰচুৰ বৰষুণ হোৱাৰো সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উত্তৰ পশ্চিম ভাৰতৰ লগতে বিহাৰতো ভয়াবহভাৱে উষ্ণতাৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ জনালে বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা খবৰ স্বেচ্ছাচাৰী শাসকৰো শেষ হয় হেণ্ডকাপ অথবা কফিনত পুনৰ মোদীক হকিয়াই দিলে এগৰাকী অৰ্থনীতিবিদে এই অৰ্থনীতিবিদ হৈছে বিজেপিৰ মন্ত্ৰী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পাৰকালা প্ৰভাকাৰে কৈছে যে স্বেচ্ছাচাৰী শাসকৰ শেষ হয় হেণ্ডকাপ অথবা কফিনত পৰৱৰ্তী খবৰ ৰাহুল গান্ধীক লৈ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাহুল গান্ধীয়ে যি সংবিধান হাতত লৈ ফুৰিছে সেই সংবিধানখন ৰঙা আৰু এই সংবিধানখন ভাৰতৰ নহয় এই সংবিধানখন চীনৰ এবাৰ ৰাহুল গান্ধী কটাক্ষ কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে অমিত শাহেও কঢ়িয়াই ফুৰে নেকি চীনৰ সংবিধান ৰাহুল গান্ধী কটাক্ষ কৰিবলৈ গৈ মুখ ঠেকেচা খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পৰিণাম স্বৰূপে মূল্য বৃদ্ধিত ছটফটাবলগীয়া হৈছে অসমৰ জনতাই এজন মানুহৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ পৰিণাম ভুগিবলগীয়া হৈছে অসমৰ সাধাৰণ জনতাই লোকসভা নিৰ্বাচন চলি থকা সময়তে মূল্য বৃদ্ধিক লৈ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা বিজেপিৰ চমকপ্ৰদ নিৰ্বাচনী ব্যয় আৰু মুখ্যমন্ত্ৰীৰ বহুল প্ৰচাৰৰ বাবে নিৰ্বাচনৰ সময়তে খাদ্য সামগ্ৰীকে ধৰি দৈনন্দিন জীৱনত ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত সাধাৰণ জনতাৰ অভাৱনীয় মূল্য বৃদ্ধিৰ সন্মুখীন হৈছে বুলি দাবী কৰিছে ভূপেন বৰাই আনহাতে সুৰা বিপণীসমূহক দৈনিক সুৰা বিক্ৰীৰ টাৰ্গেট নিৰ্ধাৰণ কৰি সমগ্ৰ অসমীয়া জাতীয় সত্তাটোকে মৃত্যুৰ গৰাহলৈ এই চৰকাৰখনে ঠেলি দিব বিচাৰিছে বুলিও মন্তব্য কৰিছে ভূপেন বৰাই লগতে কৈছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাওতে যি ধৰণে ব্যাপক খৰচ কৰি আছে আৰু বিজেপিৰ যি নিৰ্বাচনী ব্যয় তাৰ পোনপটীয়া প্ৰভাৱ পৰিছে এতিয়া বজাৰত পৰৱৰ্তী খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ বঙাইগাঁৱত গছ পৰি এজন লোকৰ মৃত্যু কেইবাখনো জিলাত সতৰ্কবাণী জাৰি কৰিছে বৰ্জাৰ বতৰ বিজ্ঞান কেন্দ্ৰই উৎকট গৰমে দহিছে ৰাজ্য গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি সকলোৱে আশা কৰি আছিল এজাক বৰষুণৰ শুকুৰবাৰে সন্ধিয়া অহা এজাক বৰষুণে বহু ঠাইলৈ শীতলতা নমাই আনিছে যদিও বহু ঠাইত আকৌ ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অহা এজাক বৰষুণে গছ উভালি যাতায়াত ব্যাহত কৰাৰ লগতে ব্যাহত কৰিছে বিদ্যুৎ সেৱা গুৱাহাটী মহানগৰৰ গীতানগৰ অঞ্চলত অহা ধুমুহা বৰষুণে উভালি পেলাইছে কেইবাখনো গছ মূল পথত গছ ভাঙি পৰি ইতিমধ্যে ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন আন এটা খবৰ দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰক আক্ৰমণ উত্তৰ পূব দিল্লী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰক তেওঁৰ সমৰ্থকৰ সৈতে আলোচনা কৰি থকা অৱস্থাত যুৱকৰ এটা দলে আক্ৰমণ চলায় এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছে এই আক্ৰমণ সম্পৰ্কীয় এটা ভিডিঅ পোহৰলৈ আহিছে তাত স্পষ্টকৈ দেখা গৈছে যে কানহায়া কুমাৰক মালা পিন্ধোৱাৰ পিছত এজন যুৱকে তেওঁক চৰ মাৰিছে আন এটা খবৰ ভাৰত মিয়ানমাৰৰ মাজত মুক্ত প্ৰৱেশ বন্ধৰ সিদ্ধান্ত শীঘ্ৰেই ৰূপায়ণৰ দাবী মেঘা চন্দ্ৰৰ
কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে ম্যানমাৰ ভাৰতৰ মুকলি অহা যোৱা বন্ধৰ বাবে, কিন্তু সিদ্ধান্ত ৰূপায়ণত হেমাহি কৰাৰ অভিযোগো উত্থাপিত হৈছে। এই সন্দৰ্ভত সাংবাদিক প্ৰণৱ কুমাৰ দাসক এই মন্তব্য কৰিছে মণিপুৰ কংগ্ৰেছৰ সভাপতিয়ে। ম্যানমাৰৰ সৈতে মুকলিকৈ অহা যোৱা কৰা বাতিল আৰু চুবুৰীয়া দেশখনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত চিল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই সিদ্ধান্তক গৰিহণা দি মণিপুৰ আৰু মিজোৰামত কুকি জু জনজাতি সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত জনাই যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ জনসংখ্যা বৃদ্ধি হৈ থাকিলে মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল। অসমত বদৰুদ্দিন আজমলে গঠন কৰিব চৰকাৰ। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা ডাক্তৰ প্ৰবীণ ভাই টুগাৰিয়াৰ এই বিস্ফোৰক মন্তব্য। প্ৰবীণ ভাই টুগাৰিয়াই কৈছে, অসমত যদি মুছলমানৰ সংখ্যা বৃদ্ধি হৈ থাকে তেনেহ'লে অসমত মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল। এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰা হৈছে। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে 5 কেজি চাউলৰ পৰিৱৰ্তে প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব 10 কেজিকৈ বিনামূলীয়া চাউল। ৰাহুল গান্ধীয়ে আজি কিছু সময় পূৰ্বে ঘোষণা কৰিছে 2024 চনত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ লগে লগে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 5 কেজি চাউলৰ পৰিৱৰ্তে প্ৰতিজন লোকে লাভ কৰিব 10 কেজিকৈ বিনামূলীয়া চাউল। প্ৰতিমাহে 10 কেজি চাউল লাভ কৰাৰ লগতে 8,500 টকাকৈ লাভ কৰিব শিক্ষা আৰু আত্মসংস্থাপনৰ বাবে। কোটি কোটি পৰিয়াল দৰিদ্ৰতাৰ পৰা ওলাই আহি দেশৰ অৰ্থনীতিত উত্থান ঘটাব বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, 2024 চনৰ নিৰ্বাচন কোনো এটা দলক জিকোৱা বা কোনো এজন ব্যক্তিক প্ৰধানমন্ত্ৰী বনোৱাৰ নিৰ্বাচন নহয়। এই নিৰ্বাচন গণতন্ত্ৰক বচোৱা আৰু প্ৰতিজন ব্যক্তিৰ আত্মসন্মান ৰক্ষা কৰাৰ যুঁজ। নিজৰ ভাষণত উত্তৰ পূব দিল্লী সমষ্টিৰ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কানহায়া কুমাৰে এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, APSCৰ চাকৰি কেলেংকাৰী, শীঘ্ৰেই বৰ্খাস্ত হ'ব 22 গৰাকীকৈ ৰাজপত্ৰিত বিষয়া। বৰ্খাস্ত হ'ব লগা ৰাজপত্ৰিত বিষয়া কেইগৰাকী 2013 বৰ্ষৰ। প্ৰথমে এই তালিকাত আছিল 21 গৰাকী আৰু পৰৱৰ্তী সময়ত তালিকাত যোগ হৈছে মানস হাজৰিকাৰ নাম। এই 22 গৰাকী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ত SITয়ে দাখিল কৰিব সম্পূৰ্ণ অভিযোগনামা। আন এটা খবৰ, নিৰ্বাচনী কৰ্তব্যত গাফিলতিৰ অভিযোগত পশ্চিম নলবাৰীৰ চক্ৰ বিষয়াক নিলম্বন। পশ্চিম নলবাৰীৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন কৰা হৈছে। নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ ভিত্তিত নিলম্বন কৰা হৈছে চক্ৰ বিষয়াগৰাকীক। আন এটা খবৰ, বৰ্তমান ভাৰতবৰ্ষত চলিছে স্বৈৰতন্ত্ৰ। বৰ্তমান ভাৰতবৰ্ষত ৰজাই শাসন চলাইছে। বৰ্তমান ভাৰতবৰ্ষত গণতন্ত্ৰক হত্যা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি, বিজেপিক উদ্দেশ্য কৰি আৰু বৰ্তমান শাসন ক্ষমতাক লৈ এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে কৈছে ভাৰতত বৰ্তমান স্বৈৰতন্ত্ৰ চলিছে। ইয়াৰ পূৰ্বে ভাৰত এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। বৰ্তমান বিজেপি চৰকাৰখনে একনায়কত্ববাদৰ শাসন চলাবলৈ আৰম্ভ কৰিছে। যিটো দলেই, যি নেতাই বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰিছে সেই নেতাক জেলত ভৰাইছে। ইয়াই হৈছে একনায়কত্ববাদৰ শাসন আৰু ইয়াই হৈছে বিজেপি চৰকাৰৰ শাসন ক্ষমতা, যাৰ জৰিয়তে দেশৰ পৰা গণতন্ত্ৰ আৰু সংবিধানক নাইকিয়া কৰিব বিচাৰিছে। বিজেপিয়ে মানুহৰ বাক স্বাধীনতা শেষ কৰি একনায়কত্ববাদ আৰু লগতে ৰাজতন্ত্ৰৰ শাসন চলাব বিচাৰি আছে।